আকু এবার মোদি সরকার, আকু এবার মোদি সরকার, আকু এবার মোদি সরকার, আকু এবার মোদি সরকার। হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যৰে তেজপুৰৰ ৰাজপথত এইদৰে হিমন্ত বিশ্ব শৰ্মাই নাচিছে। হিমন্ত বিশ্ব শৰ্মাৰ নাচলৈ মন কৰক। তাল লয় মান মাত্ৰা নাজানিব পাৰে, কিন্তু হিমন্তৰ এই নৃত্যই প্ৰমাণ কৰিছে হিমন্ত আনন্দিত। আচলতে বুধবাৰে নিশা হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ চহৰৰ মাজমজিয়াত এক ৰোড শ্ব'ৰ আয়োজন কৰিছিল। বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ সমৰ্থনত আয়োজন কৰা হৈছিল এই ৰোড শ্ব'। এই ৰোড শ্ব'ত ব্যাপক হাৰত বিজেপি কৰ্মী আগমন ঘটিছিল। বিজেপি কৰ্মীৰ এই আগমনত উৎফুল্লিত হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা। সেয়েহে তেজপুৰ চহৰৰ মাজমজিয়াত আকৌ এবাৰ মোদী চৰকাৰ গানৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য। ভালকৈ চাওক হিমন্ত বিশ্বই কেনেকৈ নাচিছে। মাজে মাজে হাত জোকাইছে, মাজে মাজে কঁকাল লৰাইছে, মাজে মাজে ভিন্ন ধৰণৰ পোজ দিছে। এয়া হিমন্তৰ আনন্দৰ বহিঃপ্ৰকাশ। এনে দৃশ্য হয়তো আপুনি কেতিয়াও দেখা নাছিল। হিমন্ত বিশ্ব শৰ্মাৰ বাক চাতুৰ্য আপোনালোকে সকলোৱে জানে, কিন্তু হিমন্ত বিশ্বৰ এই নৃত্য কেতিয়াবা দেখিছিলনে? হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্ব'ত অংশগ্ৰহণ কৰি জনতাৰ অভাৱনীয় সমাৱেশ দেখি নিশ্চিত হৈছিল তেজপুৰৰ পৰা পল্লৱ লোচন দাস বিজয়ী হোৱাটো নিশ্চিত। তেজপুৰৰ ৰাইজে প্ৰচণ্ড শক্তিৰে বিজেপি দলক ভোট দিব। প্ৰায় আপুনি 10-15 কিলোমিটাৰ খোজকাঢ়ি পৰিভ্ৰমণ কৰিছে, ভাগৰ লগা নাই? আৰু যিমান ইচ্ছা সিমান কাঢ়ি ল'ম। হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে গানৰ তালে তালেও গান গাবলৈ চেষ্টা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ এই আনন্দ উল্লাসে বিজেপি কৰ্মীসকলক আনন্দিত কৰি তুলিছে। তেওঁলোক নিশ্চিত হৈছে তেজপুৰৰ পৰা পল্লৱ লোচন দাস বিজেপি প্ৰাৰ্থী ৰূপে এইবাৰ লোকসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত। কিন্তু বাস্তৱিকতে সেয়া হয়নে? তেজপুৰ চহৰৰ মাজমজিয়াত যেতিয়া হিমন্ত বিশ্বৰ নেতৃত্বত বিজেপি কৰ্মীসকলে এক ৰোড শ্ব'ৰ আয়োজন কৰিছিল, সেই সময়তেই তেজপুৰ চহৰৰ মাজমজিয়াতেই অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ এখন ৰাজহুৱা সভা। এইবাৰ এই ৰাজহুৱা সভাখনলৈ মন কৰক। উপস্থিতিৰ সংখ্যা সাধাৰণ বুলি ক'লে ভুল কোৱা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'ত যিমান সংখ্যক লোকে অংশগ্ৰহণ কৰিছে, তাতকৈ এই সভাত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা কোনো গুণে কম নহয়। ৰাজ্যত বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তথাপিও ভানুৰ দৰে তেজপুৰৰ প্ৰাৰ্থীৰ সপক্ষে এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে এখন সভালৈ। এই সভাত অংশগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। এনে জনসমাগম দেখি স্বাভাৱিকতেই ভানুক অথবা তৰুণ গগৈ উৎফুল্লিত হৈ পৰে। মোৰ নাম মোৰ চেহেৰা এতিয়া ৰাজনীতিৰ বিষয় হৈ পৰিছে। বিজেপিয়ে মোৰ নাম আৰু চেহেৰাক লৈ ৰাজনীতি কৰিছে। অসমৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে। ৰাজহুৱা সভাত ভানুৰ আক্ষেপ। ৰাজনীতি কৰি আছে, মোৰ চেহেৰাক লৈ পেলাই ৰাজনীতি কৰি আছে, আৰু মোৰ পৰিয়ালক লৈ পেলাই ৰাজনীতি কৰি আছে, আৰু মই মানুহে গৰুৱে বুলি মানে ৰাজনীতি কৰি আছে। মই
ভাবা নাছিলো অসমত এনেকুৱা ৰাজনীতি মানুহ কৰিব বুলি কিয় কাৰণে ছাৰৰ লগত মই কাম কৰিছো 10 বছৰ অসমত তেনেকুৱা ৰাজনীতি কেতিয়াও নাছিলে ইতিমধ্যে আৰম্ভ হৈছে এনেকুৱা অসভ্য পদজাল প্ৰয়োগ কৰি পেলাই যি ধৰণে ৰাজনীতি কৰি আছে কি মোৰ মা দেউতা ভুল কৰিছে নেকি যি নাম মোক দিছে মোৰ নাম মোক মা দেউতা দিছে এতিয়া মোৰ নাম বিজেপি লিডাৰবোৰক ভাল পোৱা নাই বুলি মোৰ নাম চেঞ্জ কৰিব লাগে নেকি ভগৱানে এই মুখ দিছে মোক এজন মন্ত্ৰী তেখেতে মোৰ মুখ ভাল পোৱা নাই এতিয়া মই কি কৰিম ভানুৱে আক্ৰমণ কৰিলে পদ্ম হাজৰিকাক পদ্ম হাজৰিকাই এতিয়া ভানুৰ চেহেৰাক লৈ হাঁহে কিন্তু পদ্ম হাজৰিকাই চাহ ফেক্টৰী নিৰ্মাণ কৰাৰ সময়ত ভানুৰ চেহেৰা ভাল দেখিছিল ভানু বিষয়া হৈ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই ভানুৰ চেহেৰাক লৈ ঠাট্টা কৰা নাছিল হিচাপে থকা সময়ত তেখেতৰ নিজৰ ফেক্টৰী কাৰণে মোৰ ওচৰত আহিছে তেতিয়াতো মোৰ চেহেৰা বহুত ধুনীয়া আছিলে যোৱা 10 দিনৰ পৰাই মোৰ চেহেৰা বেয়া হৈ গৈছে যিজন মানুহ 34 বছৰৰ পৰা মোৰ লগত আছিলে চৰকাৰ বাহিৰত তেখেতে মোৰ নামত মহিলাৰো মোটা মানুহৰো নাজানে তেখেতে ইমান 34 বছৰ তেখেত কি কৰি আছিলে এনেকুৱা তলৰ লেভেলৰ ৰাজনীতি নামি গৈছে আপোনালোকে যদি চাই মই 2 মাহ হৈছে ৰাজনীতিত আহি মই বহুত সভাত ভাষণ দিছো কেতিয়াও যিকোনো মানুহ মই ব্যক্তিগত আৰোপণ ব্যক্তিগত ৰূপে একো কথা কোৱা নাই কিয় কাৰণে এনেকুৱা সভ্যতা মই অসমত পাইছো অসমত অৱসৰপ্ৰাপ্ত পিছত থাকিম বুলি কিহৰ কাৰণে সিদ্ধান্ত লৈছো মই অসমৰ ৰাইজৰ সভ্যতা সংস্কৃতি চাই পেলাই এনেকুৱা ৰাইজৰ লগত থাকিলে মন ভাল লাগিব বুলি মই ইয়াতে ৰাজহুৱা সভাত ভানুৰ প্ৰত্যাহ্বান পল্লৱ লোচন দাসক তেজপুৰৰ বাবে পল্লৱ লোচনে কি কৰিছে পল্লৱে জনাওক মুকলি সভাত ভানুৰ প্ৰত্যাহ্বান পল্লৱ ছাৰ আৰু ভানু পল্লৱ ছাৰৰ মাজত আৰু ভানুৰ মাজত পল্লৱ ছাৰক মোক কিছুমান প্ৰশ্ন সুধি ছাৰ আপুনি 5 বছৰ এমএলএ আছিলে বিহালীত তাৰপিছত 3 বছৰ মন্ত্ৰী হিচাপে কাম কৰিছে 8 বছৰ এই 8 বছৰত গোটেই তেজপুৰ পাৰ্লামেণ্টাৰী সমষ্টিত কি উন্নয়নৰ কাম কৰিছে লিষ্ট আপুনি দি দিয়ক তেজপুৰ কাৰণে কি কৰিছে আপুনি তেজপুৰ ৰাইজৰ কাৰণে কি কাম কৰিছে আপুনি কওক সেকেন্ড প্রশ্ন আপনি পার্লামেন্টত গৈ পেলাই লোকসভাত থিয় হৈ পেলাই অসমৰ পক্ষে খাতা কোৱা ক্ষমতা আপোনাক আছে নেকি তাৎপৰ্যপূৰ্ণভাৱে ভানুৰ এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সৰব হৈ পৰে বিজেপিৰ বিৰুদ্ধে তৰুণ গগৈয়ে প্ৰধানমন্ত্ৰী মোদী তথা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনৰ তীব্ৰ ভাষাৰে সমালোচনা কৰে তৰুণ গগৈৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব নাম কটা চিপাহী এইবাৰ হিমন্ত বিশ্বক তৰুণ গগৈৰ নতুন উপাধি চিপাহী গৈছোঁ এই কাৰণে কাৰণ তেখেতে ইয়াৰ পৰা MP হৈ বিচাৰিছিল আৰু বিজেপিয়ে কয় যে আমি টিকেট নিবিচাৰোঁ আমাক কেন্দ্ৰই নিজে দিয়ে যদি কেন্দ্ৰই নিজে দিয়ে তেতিয়া তেওঁ ইয়াৰ পৰা কিয় বিচাৰিছে আৰু তেওঁক দিম বুলি আশ্বাস কৰিছে বুলি কৈছে এতিয়া নাম কোনে কাটিলে তেওঁ চিপাহী হ'বলৈ বিচাৰিছিল কাৰণ তেওঁলোকতো সকলো চকীদাৰ আৰু তেওঁক আজি সেইকাৰণে নাম কটা মই চিপাহী বুলি কৈছোঁ এইখিনি সময়তে পল্লৱ লোচন দাসৰ বাবে এক বেয়া খবৰ আছে চাহ জনজাতি ছাত্ৰ সন্থাই পল্লৱ লোচন দাসৰ কাম কাজৰ বিৰোধিতা কৰিছে এই কথা পৰিগণিত হৈছে ঢেকীয়াজুলিত চাহ শ্ৰমিকসকলৰ নেতাই মুকলিভাৱে পল্লৱ লোচন দাস তথা এই চৰকাৰৰ কাম কাজৰ বিৰুদ্ধে বিষোদ্গাৰ প্ৰকাশ কৰে যে চাহ শ্ৰমিকৰ হাজিৰা 351 টকা
33 পইচা হ'ব লাগে, যিটো ইতিমধ্যে এই চৰকাৰৰে বিজেপি চৰকাৰে যি ডিপাৰ্টমেণ্ট আছে লেবাৰ ডিপাৰ্টমেণ্ট তেওঁলোকে ইতিমধ্যে অনুমোদন জনাইছিল যে হ'ব লাগে বুলি। কিন্তু মই পোনপটীয়া প্ৰশ্ন কৰিব খুজিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, পল্লৱ লোচন দাস ডাঙৰীয়াক আৰু যিসকলে চাহ শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰে, MLA MP সকলক, বিজেপি চৰকাৰক, যে আজিৰ তাৰিখলৈকে এই 351 টকা 33 পইচা চাহ শ্ৰমিকৰ হাজিৰা নহ'ল কিয়? গতিকে তেওঁলোকে আমাৰ ভোট ল'বলৈ যে যি ৰাজনীতি কৰি আছে, বাগান লাইনৰ চৰ্দাৰসকলক স্মাৰ্টফোন দিয়া, এণ্ড্ৰইড মোবাইল দিয়া, প্ৰত্যেকজন চাহ শ্ৰমিকৰ খাতাত, বেংকৰ খাতাত 2500 টকা 5000 টকাকৈ কেছ আৱাৰ্ড দিয়া, এইবিলাক একো নহয়। এইটো হৈছে ইলেকশ্যনৰ এটা প্ৰলোভন। তেজপুৰত এতিয়া প্ৰতিদ্বন্দ্বিতা তীব্ৰ হৈছে। পল্লৱ লোচন দাস বনাম ভানুৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অনুষ্ঠিত হ'ব তেজপুৰৰ ভাগ্য। এতিয়াও কোনো ডাঠি ক'ব পৰা নাই এই সমষ্টিৰ পৰা বিজেপি অথবা কংগ্ৰেছ জিকিব বুলি। ব্যুৰ' ৰিপৰ্ট DY 365।